মাথায় সাথায় বললেন। এটা ডাঙৰ প্ৰশ্নই আমাক বিমোহিত কৰে। ব্ৰহ্মাণ্ডৰ অইন কোনোবা জীৱন আছে নেকি? কিছুসংখ্যক মহাকাশ নিৰীক্ষকে বহিঃগ্ৰহৰ জীৱনৰ বাবে নিৰন্তৰ অনুসন্ধান চলাইছে। শেহতীয়াভাৱে আমি গ্ৰহীয় প্ৰণালী থকা বহু তাৰকা মহাকাশত আৱিষ্কাৰ কৰিছো। কিছুসংখ্যক জ্যোতিৰ্বিজ্ঞানীয়ে অনুমান কৰে যে ব্ৰহ্মাণ্ডৰ জীৱন প্ৰতিপালিত কৰিব পৰা শত শত প্ৰতিষ্ঠান থাকিব পাৰে। কিন্তু বৰ্তমানলৈ আমি ব্ৰহ্মাণ্ডৰ অন্য কোনো জীৱনৰ সন্ধান লাভ কৰা নাই। জীৱবিজ্ঞানী আৰু লেখক জুলিয়ান হাক্সলিৰ ভাষাত এই বিশাল ব্ৰহ্মাণ্ডখনত বিবেচনা উচ্চাকাংক্ষাৰে সমৃদ্ধ উন্নত জীৱন থাকিব পাৰে। কিন্তু আমি তেওঁলোকৰ বিষয়ে একো নাজানো। আমাৰ জ্ঞানে ঢুকি পোৱা পৰ্যন্ত মানৱ মস্তিষ্ক আৰু ব্যক্তিত্ব আগে গতাঞ্জি দেখিলে ভাল লাগে। হাক্সলিৰ মতে মানুহ সেই প্ৰক্ৰিয়াটোৰ বাস্তৱ ৰূপ যিয়ে মহাজগতলৈ চেতনা আনিছে আৰু ইয়াৰ যোগেদি মহাজগতখনে নিজকে হৃদয়ংগম কৰিছে। হাক্সলিৰ কোৱা ধৰণে আমাক আঁতৰাই ব্ৰহ্মাণ্ডখনৰ অস্তিত্ব কল্পনাতীত। আমাৰ সন্মুখত উৎঘাটিত প্ৰতিটো বস্তু বা পৰিঘটনাৰ লগত আমি অনিচ্ছাকৃতভাৱে জড়িত। এখন অবিশ্বাস্যভাৱে বিশাল ব্ৰহ্মাণ্ডৰ আমি কিছুমান ক্ষুদ্ৰ অংশগ্ৰহণকাৰী। এটা প্ৰজাতি হিচাপে আমাৰ ভৱিষ্যত ব্ৰহ্মাণ্ডৰ ভৱিষ্যতৰ লগত একান্তভাৱে জড়িত। অনাগত শতিকাবোৰত পৃথিৱীৰ জলবায়ু যথেষ্ট পৰিৱৰ্তন ভাৰত আগতে এছিয়ার লোড আছে জানো, এটা কি এছিয়ার লোড নহয় কি এণ্টাৰ্টিকাৰ লগ লাগিছিল। তাহত আহি পেলাই হেৰিত পাইছি এছিয়া পাইছি ভাঙি পেলাই আহি ডাইনোছৰবোৰৰ সময়ত এষ্ট্ৰইডে মাছি সুন্দৰ। আমাৰ চুবুৰীয়া কিছুসংখ্যক নক্ষত্ৰৰ মৃত্যু ঘটি নতুন কেতবোৰ নক্ষত্ৰৰ জন্ম হ'ব পাৰে। কেইবাশ কোটিমান বছৰৰ পিছত সূৰ্যটো নিজেই উফন্দি আহি এটা ৰঙা দৈত্যকায় নক্ষত্ৰৰ ৰূপত পৃথিৱীকে ধৰি আন গ্ৰহকো ঘিৰি পেলাব। কিছুসংখ্যক জ্যোতিৰ্বিজ্ঞানীয়ে মতবাদ আগবঢ়াইছে যে প্ৰসাৰিত ব্ৰহ্মাণ্ডখনৰ গতি লাহে লাহে ধীৰ হৈ স্থিৰ হ'ব আৰু ওলোটাকৈ সংকুচিত হ'বলৈ ধৰিব। কিন্তু শেহতীয়াকৈ আৱিষ্কৃত ডাৰ্ক এনাৰ্জি বা কৃষ্ণ শক্তি আৰু ডাৰ্ক মেটাৰ বা কৃষ্ণ পদাৰ্থৰ অস্তিত্বৰ বাবে মতবাদটো প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে।